হয়, মূল্যবৃদ্ধিয়ে সময়তে পুনৰ আকৌ পিঁয়াজৰ মূল্যবৃদ্ধি আচলতে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে সাধাৰণ জনতাৰ মাজত। হয়, এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ কাবাইতাৰী এখন সাপ্তাহিক বজাৰত, আৰু ইয়াত দেখিবলৈ পোৱা গৈছে আচলতে যোৱা 10 দিনৰ ভিতৰত আচলতে পিঁয়াজৰ যি মূল্য 20 টকাকৈ বৃদ্ধি পাইছে। আৰু মহৎক দেখাবলৈ অনুৰোধ জনাইছে আচলতে মই আজি উপস্থিত আছো যোগীঘোপাৰ যি সাপ্তাহিক বজাৰ, এখন কাবাইতাৰী সাপ্তাহিক বজাৰ, আৰু এই সাপ্তাহিক বজাৰত দেখিবলৈ পোৱা গৈছে আচলতে পিঁয়াজৰ যি আকাশলংঘী মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি আচলতে জুৰুলা কৰিছে সাধাৰণ জনতাক। আৰু এই সাধাৰণ জনতাৰ এই মূল্য বৃদ্ধি আচলতে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে, কাৰণ যি পিঁয়াজ 40 টকা আছিলে, এই 40 পিঁয়াজ আজি 10 দিনৰ ব্যৱধানত আচলতে 20 টকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মই ইয়াতে কিছু স্থানীয় গ্ৰাহক আছে, গ্ৰাহকৰ পৰা পনে পনে জানিব যত্ন কৰিম। আচলতে 10 দিন আগত পিঁয়াজৰ মূল্য 40 টকা আছিল, আজি 10 দিনৰ ব্যৱধানত আচলতে 20 টকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, কি ক'ব? হয়, আচলতে 10 দিন 5 দিন বুলি নহয়, এই চৰকাৰখনৰ দিনত বা এই যোগান বিভাগৰ সময়ত, বৰ্তমানৰ যোগান বিভাগৰ সময়ত খাদ্য বস্তু দিনক দিনে বৃদ্ধি হৈ আছে, আকাশ মূল্য হবলৈ গৈ আছে, চেঞ্চুৰীৰ দিশত গতি কৰিছে। হাফ চেঞ্চুৰীৰ তুলনাত আচলতে এতিয়া চেঞ্চুৰীৰ দিশত গতি কৰিছে, এনেকুৱা আমাৰ অনুভৱ হৈছে। যোগান বিভাগটো সম্পূৰ্ণ নাকত তেল দি শুই থকা যেন আমাৰ অনুভৱ হৈছে, কাৰণ এনেকুৱা দৈনিক বৃদ্ধি হৈ আছে। খালি পিঁয়াজ বুলিয়ে নহয়, প্ৰত্যেকটো খাদ্য সামগ্ৰী বা শাক চব্জিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৰ মূল্য বৃদ্ধি আছে। চৰকাৰ বা যোগান বিভাগ সম্পূৰ্ণৰূপে নীৰৱ হৈ আছে, তেওঁলোকে বজাৰটো আচলতে নিয়ন্ত্ৰণ কৰিব পৰা নাই। আৰু ক'বলৈ গ'লে পিঁয়াজ কৈ আছে, একাংশই কৈ আছে পিঁয়াজৰ নাটনি একো হোৱা নাই। আচলতে অসাধু ব্যৱসায়ীৰ গোডাউনত এতিয়াও পিঁয়াজ যথেষ্ট পৰিমাণে মজুত আছে। চৰকাৰ বা যোগান বিভাগে যদি অভিযান চলায়, নিশ্চয় পিঁয়াজৰ দাম কমিব, আৰু সেই পিঁয়াজ কিন্তু তেওঁলোকে মোকলাই দিব পাৰে। নিশ্চয় পিঁয়াজৰ নাটনি নহ'ব, হয়তো পিঁয়াজৰ দাম কমিবই। এনেকুৱা অসাধু ব্যৱসায়ীৰ কাৰণে এই মূল্য বৃদ্ধিটো হঠাৎকে 2-এদিনৰ মূল্য বৃদ্ধিটো হৈ গ'ল। প্ৰতিটো আচলতে প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। কিছুদিন আগত দেখিবলৈ আমি চেনিৰ মূল্য বৃদ্ধি, আজি পিঁয়াজৰ মূল্য বৃদ্ধি। হয়, আচলতে চৰকাৰখনে সম্পূৰ্ণৰূপে বিফল হৈছে, বা তাৰ লগতে যোগান বিভাগটোৱে সম্পূৰ্ণৰূপে বিফল হৈছে। তেওঁলোকে কোনোটো খাদ্য সামগ্ৰী নিয়ন্ত্ৰণত আনিব পৰা নাই। আৰু যেতিয়া আপোনালোকে চৰকাৰ বা মন্ত্ৰী আমলাক যদি সোধে, তেতিয়া তেখেতলোকে ক'ব চেনি খোৱাটোৱে এৰি দিয়ক, বা এতিয়া যদি পিঁয়াজৰ কথাটো সোধে ক'বলৈ পিঁয়াজ খোৱাটোৱে এৰি দিয়ক। তেওঁলোকৰ এনেকুৱা গা এৰা মন্তব্য। কাৰণ চৰকাৰক আমি অতি শীঘ্ৰে অনুৰোধ জনা যায়, অতি শীঘ্ৰে বজাৰটো নিয়ন্ত্ৰণ কৰিব লাগে, মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণত আনিব লাগে। আৰু জিলা প্ৰশাসনৰ পৰা আমি আহ্বান জনাইছো, প্ৰতিটো বস্তুৰ মূল্যটো নিৰ্ধাৰণ কৰি দিব লাগে। তেতিয়াহে দুখীয়া শ্ৰেণীৰ ৰাইজৰ বা সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কিছু হ'লেও সকাহ পাব। আচলতে হয়, প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি জুৰুলা কৰি আছে। আমি এই দোকানী বিপণীখনৰ মালিকজন আছে, তাৰ পৰা জানিব যত্ন কৰিম যে প্ৰথমে পূৰ্বে ইয়াৰ আগতে পিঁয়াজৰ দাম কিমান আছিল? এক মাহ আগত আছিল 40 টাকা, তাৰ পৰা আহিল 50 টাকা, তাৰ পাছত এতিয়া হ'ল 60 টাকা। প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, চবতো দাম বাঢ়ি আছে। এই ক্ষেত্ৰত গ্ৰাহকে কয় নে নকয় কিবা? গ্ৰাহকেতো কি কব, গ্ৰাহকে বাঢ়ি আছে, খালি এইখিনিয়ে কয় দাম ইমান বাঢ়ি গেল পিঁয়াজৰ দাম। হয়, এনেদৰে আচলতে প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আচলতে জুৰুলা কৰিছে সাধাৰণ জনতাক। আৰু আজি দেখিবলৈ পোৱা গৈছে যে পিঁয়াজ 40 টকা আছিলে, পিঁয়াজ আজি 60 টকা হোৱাৰ পৰিলক্ষিত হৈছে।